उच्च न्यायालय ने एक अपना वक्तव्य दिया है, बोला है, तब इस पे तो कानून विभाग भारत सरकार को जवाब देना चाहिए, केंद्र सरकार देगी। पर एक पूरा जो परसेप्शन, एक सोच है कि ये एक संवैधानिक बॉडी है, हम लोग तो यही जानते हैं, और ये एक निष्पक्ष जांच एजेंसी है जो कि बहुत अच्छा काम भारतवर्ष में कर रही है। और कोई कहीं पर भी कोई महान संकट होता है, चाहे वह व्यक्ति हो, चाहे वो संस्था हो, चाहे वो सरकारें हो प्रदेश की, सब कहती हैं सीबीआई से इंक्वायरी कराओ। यानी कि ओवर द इयर्स, इतने दशकों में इस एजेंसी ने अपनी जो विश्वसनीयता है उसको स्थापित किया है। अब इसका क्या कानूनी दांव पेच है उसका तो मैं जानकार नहीं हूं, लॉ मिनिस्ट्री इस पर जवाब देगी। मजाकिया स्तर पे अगर मैं बोलूं तो ये कहा जा सकता है कि सीबीआई जो कई सारे हेडेक्स कर रही है कई लोगों के लिए, उस सबका उत्तर गुवाहाटी हाईकोर्ट ने दे दिया है। मैं समझता हूं ये एक बहुत अजीबोगरीब बात है कि 40-50 वर्ष बाद लाखों केसेस को इन्वेस्टिगेट करने के बाद किसी ने ये कहा है कि ये पुलिस फोर्स भी नहीं है। मेरा मत है कि ये उच्चतम न्यायालय द्वारा आंतरिक स्टे होने का संभावना है और उसके बाद शायद कानूनी तौर पे ये निर्णय निरस्त भी हो सकता है। सीबीआई संदेह के दायरे में आ गई है क्योंकि सीबीआई एक निष्पक्ष संस्था थी, भारत की जनता इसका विश्वास करती थी। जब कोई ऐसी घटना होती थी जिसमें लोगों को लगता था कि राज्य की सरकार न्याय नहीं दे सकती, तो लोग सीबीआई की जांच की मांग करते थे। आज सीबीआई की जो विश्वसनीयता है वो संदेह के दायरे में आ गई है, तो एक महान संस्था का पतन हो गया है, मैं ये कहूंगी, और ये बहुत दुखद हुआ है। और इस महान संस्था का पतन करने में सीबीआई के अधिकारियों का भी रोल रहा है। उनको पॉलिटिकल प्रेशर में नहीं आना चाहिए था, उनको अपना कर्तव्य निभाना चाहिए था। उन्होंने पॉलिटिकल प्रेशर में आकर के कई इन्वेस्टिगेशन किए और उसी का परिणाम है कि सीबीआई दायरे में आ गई। मैं पुनः मानस चरणीया काखলৈ যাব বিচাৰিছোঁ। মানস চৰণীয়া এই গোচৰটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল, অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়। মানস চৰণীয়া ডাঙৰীয়া দেখা গৈছে যে বৰ্তমান তাৰিখত চিবিআইৰ হাতত কেইবাটাও গোচৰ আছে। সমগ্ৰ দেশক কেইবাটাও কেলেংকাৰী তদন্ত কৰিছে চিবিআই, অসমৰ কেইবাটাও গোচৰ লৈছে চিবিআই। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ ফলত যিসমূহ তদন্ত চলি আছিল সেই তদন্তৰ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিব নেকি? নহয়, হয়, এই চিবিআইৰ গোটেই প্ৰক্ৰিয়াটো স্তব্ধ হৈ পৰিব। কাৰণ এইটো দেখা গৈছে যে এই জাজমেণ্টৰ শেষৰ ফালে কৈছে যে এইটো যেহেতু আমি দেখা যায় যে চিবিআই যদি ইলিগেলিটি আহে, আইনৰ চকুত যদি অবৈধ হয়, তেতিয়া এই ষ্টেট পুলিচে ফাংচন কৰিব পাৰিব। গতিকে সেইটোৰ ক্ষেত্ৰত যিবিলাক কেছ আজিৰ ডেটত চলি আছে সেইটোৰ ক্ষেত্ৰত এইটো যেতিয়ালৈকে ডিচিশ্যন নহয় তেওঁলোকে আগবাঢ়িব নোৱাৰিব। আৰু যদি গভৰ্ণমেণ্টে কোনো নতুন ল পাছ কৰি যদি এইটো তেওঁলোকে যদি এপিলত নগৈ যদি কোনো কনষ্টিটিউশ্যনেল প্ৰভিজনৰ ভিতৰত যদি ল পাছ কৰে, তেতিয়া হয়তো এইটো ৰেট্ৰস্পেক্টিভ এফেক্ট দি পেলাই এইখিনি কণ্টিনিউ কৰিব পাৰে ইভেন দেন। কিন্তু এইটো ষ্টেটৰহে অথৰিটি, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পুলিচি প্ৰশাসনৰ আইনৰ মানুহৰ এইটো বিচাৰ প্ৰক্ৰিয়াত কোনো ধৰণেই চেণ্ট্ৰেল গভৰ্ণমেণ্টে অংশগ্ৰহণ কৰিব নোৱাৰে। গতিকে সেইটোৱে এটা বদ্ধমূল ধাৰণা 1963 পৰা সোমাই আছিল। আজি যিবোৰ অসমত চিবিআইৰ চাৰ্জশ্বিট কৰা কেছ যিবোৰ আজি কোৰ্টত প্ৰচিড হৈ আছে, মই আজিৰ ডেটত ভাবোঁ যেতিয়া এইটো আনকনষ্টিটিউচনেল ইলিগেল বুলি গুৱাহাটী হাইকোৰ্টৰ ডিভিজন বেঞ্চে ডিক্লেয়াৰ দিলে, এইটো আজিৰ ডেটত চিবিআই কোৰ্ট ফাংচন কৰিব আইনৰ দৃষ্টিত নালাগে। আৰু চিবিআই কোনো ধৰণৰ তেওঁলোকে কোনো এই ক্ষেত্ৰত তেওঁলোকে পাৰ্ট ল'ব নোৱাৰে। আৰু যদি পাৰ্ট লয় এইটো আইনৰ দৃষ্টিত অবৈধ হ'ব। যদিহে ষ্টে পায় তেতিয়া অন্য ধৰণে বিচাৰ কৰা হ'ব। কিন্তু আজিৰ ডেটত চিবিআইৰ কোনো কামেই আইনৰ দৃষ্টিত অবৈধ। মানস চৰণীয়া দেখা গৈছিল যে আপুনি এনডিএফবিৰ নেতা ৰঞ্জন দৈমাৰীৰ গোচৰৰ ক্ষেত্ৰতো আপুনি জড়িত আছিল, ৰঞ্জন দৈমাৰীৰ গোচৰ লৈছিল। ৰঞ্জন দৈমাৰীক চিবিআই চাৰ্জশ্বিটেড কৰিছিল, চিবিআই গোচৰ ক্ষেত্ৰত ৰঞ্জন দৈমাৰীক আটক কৰা হৈছিল। ৰঞ্জন দৈমাৰী এতিয়া নিজকে বাচিবলৈ, নিজকে আইনৰ দৃষ্টিৰ পৰা আঁতৰাই আবেদন কৰাৰ কিবা সম্ভাৱনা আছে নেকি? নহয়, এইটো নিশ্চয় নুই কৰিব নোৱাৰি। আৰু এতিয়া এটা লিগেল পইণ্ট মই ক্লায়েণ্টৰ লগত তেওঁ দৈমাৰীৰ লগত মই এলত কথা পাতিম বা কথা পতাৰ সম্ভাৱনা আমাৰ অলপ আহিছে যে এইটো কথাটো এনেকুৱা হৈছে ৰঞ্জন দৈমাৰীৰ ক্ষেত্ৰতো 2008 নৱেম্বৰত চিবিআইক হেণ্ডঅভাৰ কৰা গৈছিল পাব্লিকৰ ডিমাণ্ডক যিয়ে নহওক এই চিৰিয়েল ব্ৰহ্মবাস্তুত। আৰু 2009 শেষৰ ফালে প্ৰথম ছাবমিট চাৰ্জশ্বিট ফাইল কৰিলে, 2010 আকৌ ফাইল কৰে, 2-3খন মানে পাৰ্ট চাৰ্জশ্বিট ফাইল কৰিছে চিবিআই। আৰু এই গোটেই প্ৰক্ৰিয়াটো 2008 নৱেম্বৰৰ শেষৰ ফালৰ পৰা চিবিআই
ইয়াত গোটেই জড়িত প্ৰক্ৰিয়াটো জড়িত হৈ পৰিছিল। গতিকে আজি যেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে এই প্ৰক্ৰিয়াটো CBI অবৈধ বুলি গতিকে ৰঞ্জন দৈমাৰীৰ ক্ষেত্ৰত CBI যিখিনি প্ৰক্ৰিয়া ষ্টেপ লৈছে সেইখিনি আইনৰ দৃষ্টিত আদিৰ গোটেই অবৈধ। আৰু গতিকে এই ক্ষেত্ৰত আমি আইনৰ সহায় লোৱাৰ নিশ্চয় প্ৰয়োজনীয়তা আহি পৰিছে। হয়, মই এইখিনি সুধিব বিচাৰিম যে CBI গোচৰৰ ভিত্তিত ৰঞ্জন দৈমাৰীক আটক কৰা হৈছিল। এতিয়া CBI যিবোৰ ডেট থাকিব তাৰিখ থাকিব আদালতৰ, সেই তাৰিখত ৰঞ্জন দৈমাৰী উপস্থিত হ'ব লাগিব নে CBI যিহেতু অবৈধ বুলি ঘোষণা কৰা হ'ল তেওঁ উপস্থিত নাথাকিলেও হ'ব? নহয়, যেহেতু কোৰ্টটো আমাৰ ছেশ্যন কোৰ্টে চলাইছে, CBI কোৰ্টত কেছটো চলা নাই, গতিকে কোৰ্টৰ যিটো নিৰ্দেশ আমি পালন কৰিব লাগিব। কিন্তু ইয়াত CBI প্ৰচিকিউটিং এজেঞ্চি হিচাপে তেওঁলোকে যি মানুহ আনি সাক্ষী দিয়ে, তেওঁলোকে যিটো কনভিকশ্যন কৰাৰ কাৰণে যিটো প্ৰক্ৰিয়াত তেওঁলোকে ইনভলভ হৈ পৰে, বাট ইয়াত CBI ষ্টেণ্ডিং কাউন্সিলে এপিয়াৰ হ'ব নোৱাৰিব বা CBI যিজন এডভকেট, কাৰণ CBI গোটেই ছেটআপটোৱে অবৈধ বুলি কৈছে। গতিকে তাৰ ভিত্তিত কোনো মানুহৰ ইয়াৰ কোনো তাত চাকৰি কৰা বা কোনো তাৰ পৰিপক্ষত এংগেজমেণ্ট পোৱা বা তাৰ থ্ৰুদি যিকোনো যদি কিবা ইনষ্টিটিউশ্যন বা কোনো যদি কোৰ্ট গঢ়ি উঠিছে, এই গোটেই আইনৰ দৃষ্টিত অবৈধ হৈছে। হয়, আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰিছে যে এতিয়াৰ পৰা ৰঞ্জন দৈমাৰীক মই বিশেষকৈ এটা উদাহৰণ দিছোঁ। ৰঞ্জন দৈমাৰীৰ যেতিয়া কেছৰ ডেট থাকে সেই ডেটত CBIৰ অধিবক্তা এতিয়াৰ পৰা উপস্থিত থাকিব নোৱাৰিব, অৰ্থাৎ সেইটো আপুনি ক'ব বিচৰা নাই জানো? হয়, তেওঁ নোৱাৰিব। আৰু তেনেহ'লে প্ৰতিপক্ষ হিচাপে কোন থাকিব পাৰিব তাত? কোন থাকিব? এতিয়া এনেকুৱা যেতিয়ালৈ চৰকাৰে সিদ্ধান্ত লয়, যেতিয়ালৈ সুপ্ৰিম কোৰ্টে ষ্টে কৰি পেলাই ইয়াৰ বৈধতাটো কুৱেশ্যন হৈ পেণ্ডিং নাৰাখে, তেতিয়ালৈকে এইটো নহ'ব। যদি ষ্টে হয় তেতিয়া হয়তো হ'ব। আৰু তাৰ বাহিৰেও আমিও ভাবিছোঁ যে আমাৰ ফালৰ পৰা আমিও এইটো চেলেঞ্জ কৰিম চাৰ্জশ্বিটটো, যে চাৰ্জশ্বিটটো ইলিগেল আৰু কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে মই মোৰ ক্লায়েণ্টৰ লগত কথা পাতিছোঁ আৰু এইটো আমি ভাবিম যে এনেকুৱা আমি বুলি নহয়, এইটো যিহেতু আইনৰ দৃষ্টিত অবৈধ। আজি অকল ৰঞ্জন দৈমাৰী বুলি কোৱা নাই, যিবোৰ কেছ আজি CBIৰ থ্ৰুৰে চলি আছে বা পেণ্ডিং আছে, সেইবোৰ ক্ষেত্ৰত যিসকলৰ পেণ্ডিং আছে বা যিসকল ইনভেষ্টিগেশ্যন ষ্টেজত আছে অথবা চাৰ্জশ্বিট দিয়া নাই, এই দুটাৰ ক্ষেত্ৰত সম্পূৰ্ণ আইনৰ দৃষ্টিত বাধা পৰিছে। যিসকলে কনভিক্টেড হৈছে, যিসকলে এতিয়া জেল টাৰ্মত আছে বা যিসকলে এপিল কৰিছে, এপিলত এই গ্ৰাউণ্ডটো লোৱা নাই যে CBI ইনভেষ্টিগেশ্যন কৰা গোটেই ছিষ্টেমটো অবৈধ বুলি যে গ্ৰাউণ্ড লোৱা নাই, তেওঁলোকৰ ক্ষেত্ৰত এই বেনিফিটটো মই নাপাওঁ বুলি ভাবোঁ। এতিয়া লালু প্ৰসাদ যাদৱ কাৰাগাৰত আছে। লালু প্ৰসাদ যাদৱে CBIক প্ৰত্যাহ্বান জনাই আদালতৰ কাষ চাপিব পাৰিব নাই? নাই, লালু প্ৰসাদে এইটোৰ যিটো হাইকোৰ্টৰ যিটো জাজমেণ্ট সেইটো তেওঁ এপিল কৰিছে। এপিলত যদি আজি যদি এপিলত যদি তেওঁ এই গ্ৰাউণ্ডটো লৈছে আৰু এই গ্ৰাউণ্ডটো যদি ছাষ্টেইন কৰে, সুপ্ৰিম কোৰ্টে যদি গুৱাহাটী হাইকোৰ্টৰ জাজমেণ্টটো যদি কোৱাছ কৰে, তেতিয়াহ'লে নিশ্চয় তেতিয়াহ'লে এইটো নহ'ব। আৰু যদি কোৱাছ গ্ৰাউণ্ডটো লৈছে, তেওঁ যদি এইটো ষ্টেণ্ড থাকে, তেতিয়াহ'লে তেওঁ এই বেনিফিটটো পাব। হয়, মানস চৰণী, আপুনি আমাক সময় দিয়াৰ বাবে ধন্যবাদ। হয়, আপোনাক আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মানস চৰণে আজি এই অনুষ্ঠানৰ মাজতে চৰ্চা অনুষ্ঠানৰ মাজতে এক গুৰুত্বপূৰ্ণ কথা ক'লে যে NDFBৰ মুৰব্বী ৰঞ্জন দৈমাৰী গোচৰ লৈ আছিল মানস চৰণীয়ে, তেওঁ এজন অধিবক্তা হিচাপে। মানস চৰণীয়াৰ মতে যিহেতু CBIক অবৈধ বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে ঘোষণা কৰিছে, তেনে অৱস্থাত ৰঞ্জন দৈমাৰীক যিহেতু CBIয়ে চাৰ্জশ্বিট কৰিছিল, গতিকে ইয়াক প্ৰত্যাহ্বান জনাই হয়তো কালি পৰহি ৰঞ্জন দৈমাৰী আদালতৰ সন্মুখত থিয় হ'ব। হয়তো ৰঞ্জন দৈমাৰী আদালতৰ পৰা CBIৰ দ্বাৰা যি চাৰ্জশ্বিট হৈছে তাৰ পৰা মুক্ত হৈ পৰিব। এইখিনি আমি দেখুৱাব বিচাৰিছোঁ আন দুজন শীৰ্ষস্থানীয় ৰাজনৈতিক নেতা মনীষ তিৱাৰী আৰু ৰবিশংকৰ প্ৰসাদ, তেওঁলোক এজন কংগ্ৰেছৰ মন্ত্ৰী আৰু এজন BJPৰ নেতা, দুইজনে এই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত কি মন্তব্য আগবঢ়াইছিল সেয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ। एक सवाल कि बीजेपी ने इसके बाद इसको भी ये कहा है कि चूंकि सुप्रीम कोर्ट पहले भी CBI को लेकर टिप्पणी करती रही है, तोता बता चुकी है, सरकारी तोता, अब गुवाहाटी हाई कोर्ट के फैसले से साफ हो गया है कि CBI जो है वो सरकारों की मनमाफिक उसका इस्तेमाल होता है, कांग्रेस उसका मनमाफिक इस्तेमाल करती है। देखिए, भारतीय जनता पार्टी की एक परंपरा बन गई है और उसका एक मुहावरा है कि लिख लोढ़ा पढ़ पत्थर। बगैर उस जजमेंट को पढ़े हुए, बगैर उसको संज्ञान में लिए हुए, किस परिप्रेक्ष्य में वो दिया गया है, इनको बिल्कुल अटपटे बयान देने की आदत है। अगर इनको कुछ कहना है तो इनको गुवाहाटी खंडपीठ के सामने जाकर अपनी बात कहनी चाहिए। तो हर चीज का राजनीतिकरण करना, हर चीज के ऊपर बेवजह टिप्पणी देना, दो बिल्कुल ही कभी कभी वाहियात हो, ये उचित नहीं है। CBI एक बहुत ही पुरानी संस्था है, निर्णय मैंने पढ़ा नहीं है, लेकिन जो भी मीडिया में आया है तो बहुत ही हाइपर टेक्निकल निर्णय लाया। इसलिए भारत सरकार से मैं उम्मीद करूंगा तुरंत इसको चैलेंज करेगी और सुप्रीम कोर्ट से इंटरवेंशन की मांग करेगी। CBI के महत्वपूर्ण मामलों की जांच कर रही है जो सुप्रीम कोर्ट की मॉनिटरिंग में है, इसलिए इस निर्णय को भारत सरकार गंभीरता से लेगी और तुरंत इसको स्टे करने का आग्रह करेगी, ऐसे मैं मांग करता हूं।
চৰ্চাৰ আমি দ্বিতীয় বিষয়বস্তুলৈ যোৱাৰ আগতে আগবঢ়াইছো এবাৰ চৰ্চা অনুষ্ঠানৰ মাজৰ অন্যতম শিতান আৰত আৰ্টফেডৰ অধ্যক্ষ পদৰ পৰা অপসাৰিত হ'ল বিপিএফৰ নেত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম প্ৰমীলাৰাণী ব্ৰহ্মৰ অজ্ঞাতে বিভাগীয় মন্ত্ৰী প্ৰণতি ফুকনে এক নিৰ্দেশযোগে আৰ্টফেডৰ অধ্যক্ষ পদৰ পৰা প্ৰমীলাৰাণী ব্ৰহ্মক অব্যাহতি দিছে প্ৰশ্ন হয় কি পৰিস্থিতিত কিয় প্ৰমীলাৰাণী ব্ৰহ্মক অপসাৰণ কৰা হ'ল আসলতে আমাৰ যিখন দ্য আসাম কোঅপাৰেটিভ ছ'চাইটি এক্ট মানে আইন 2007 যিখন কৰিছিলে সেইখন আমাৰ এছেম্বলিতে পাছ হৈছে সেইটো মতে কোনো এপেক্স বডি লং টাৰ্ম থাকিব নোৱাৰে আৰু এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকে ইলেকশ্যন পাতি আকৌ ইলেক্টেড হৈ আহিব লাগে সেইটোৱে চিষ্টেম আৰু এতিয়া যেহেতু প্ৰায় এবছৰ হৈ গ'ল আৰু প্ৰমীলাৰাণী ব্ৰহ্মই জানে এই কথাটো তেওঁক দেখুওৱা হৈছিল তাত তেখেতে চাই প্ৰায় এমাহমান তেখেতে চালে বস্তুটো তাৰপৰা তাত চিন বুলি লিখিও দিছে চাইছোঁ বুলি পেলাই আৰু গোটেই এইটো এটা প্ৰক্ৰিয়া হয় এইটো এপেক্স বডিৰ এটা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৰ পিছত যেতিয়া তেওঁ একো সিদ্ধান্ত নল'লে ইলেকশ্যন পাতিবলৈ কোৱা হৈছিল তাৰপিছতে অট'মেটিকেলি এইটো ডিজলভ হৈ যায় এইখিনিতে আকৌ প্ৰশ্ন হয় এই বিষয়ে মুখ্যমন্ত্ৰী তৰুণ গগৈ জ্ঞাত আছিলনে বিপিএফৰ এগৰাকী নেত্ৰীক এইদৰে অপসাৰণ কৰাৰ পক্ষত মুখ্যমন্ত্ৰীনে ইয়াত মই কৰিবলগীয়া একো নাই আচলতে এইটো এটা প্ৰচিডিউৰ মতে ছিষ্টেমৰ মাজেদি গৈছে আৰু তেখেতে ভাবিছে CMA নাজানে বুলি পেলাই এইটো CMA জানে গোটেই ৰুলছখিনি CMA জনাৰ পিছতে সেইটো একৰ্ডিং টু ৰুলছ সেইটো এটা সিদ্ধান্ত লোৱা হৈছে কিন্তু NDTVৰ হাতত পৰা তথ্য অনুসৰি প্ৰমীলাৰাণী ব্ৰহ্মক অপসাৰণ কৰাৰ বাতৰি পোৱাৰ পিছত বিপিএফৰ প্ৰতিনিধি দল এটাই বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে নাটকীয়ভাৱে মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত অজ্ঞতা প্ৰকাশ কৰে গগৈৰ মতে তেওঁ সমগ্ৰ বিষয়টো পৰীক্ষা কৰি প্ৰমীলাৰাণী ব্ৰহ্মক সংস্থাপনৰ ব্যৱস্থা কৰিব কেমেৰা পাৰ্চন পাৰ্থৰ সৈতে মুন গোস্বামী NDTV আনৰ খবৰ অনুসৰি প্ৰকৃততে বিভাগত বহু কোটি টকাৰ এক ঠিকা ওলাইছে এই ঠিকা ল'বলৈ আগবাঢ়িছে দুজন ব্যৱসায়ীয়ে এই দুজন ব্যৱসায়ীয়ে ভয় কৰিছে প্ৰমীলাৰাণী ব্ৰহ্মই আৰ্টফেডৰ চেয়াৰমেন হৈ থাকিলে তেওঁলোকে কাম নাপাব নেকি সেইবাবে এক ৰাজনৈতিক কৌশলৰ জৰিয়তে সভাৰ দোহাই দি আচলতে প্ৰমীলাৰাণী ব্ৰহ্মক ইয়াৰ পৰা অপসাৰণ কৰা হৈছে কোন সেই দুজন ব্যৱসায়ী প্ৰাপ্ত তথ্য মতে বিভাগীয় মন্ত্ৰীৰ সৈতে সেই দুই ব্যৱসায়ীৰ যথেষ্ট ঘনিষ্ঠ সম্পৰ্ক আমি এবাৰ যাব বিচাৰিছোঁ চৰ্চাৰ আন এক অনুষ্ঠানলৈ চৰ্চাৰ অন্যতম অধ্যায় যে আজিৰ দিনটোৰ ছবি এবাৰ দেখুৱাব বিচাৰিছোঁ আজিৰ দিনটোৰ ছবি এই দৃশ্য হুজাই শাৰী পাতি মানুহ থিয় হৈছে শ মানুহ থিয় হৈছে এই মানুহবোৰ থিয় হৈছে কোনো সভাত ভাগ ল'বলৈ নহয় ইয়াত নিৰাপত্তাৰক্ষীও আছে ইয়াত দেখা গৈছে যে যথেষ্ট সংখ্যক নিৰাপত্তাৰক্ষী আছে এই লোকসকল উপস্থিত হৈছে মূলতঃ গেছ চিলিণ্ডাৰ ল'বলৈ আচলতে ৰন্ধন গেছৰ সাংঘাতিক নাটনি আজিৰ তাৰিখত ৰন্ধন গেছ দিয়াৰ কথা ৰন্ধন গেছ ল'বলৈ এইদৰে শ লোকৰ আগমন ঘটিছে এয়াই হ'ল আজিৰ দিনটোৰ ছবি ভালকৈ চাওক টেলিভিছনৰ স্ক্ৰীণত শ মানুহ থিয় হৈছে অপেক্ষা কৰিছে শাৰী পাতি থিয় হৈছে তেওঁলোকে ল'ব বিচাৰিছে গেছ চিলিণ্ডাৰ এয়া চাওক কেনে দীঘলীয়া শাৰী প্ৰচণ্ড ৰ'দৰ মাজতো ছাতি লৈ এওঁলোক ৰখি আছে কাষত পৰিয়ালৰ অন্যান্য সদস্যসকল আছে আৰু কোনো ধৰণৰ যাতে অঘটন নহয় তাৰ বাবে নিৰাপত্তা বাহিনীও মোতায়েন কৰা হৈছে হুজাইৰ এই দৃশ্যক আজিৰ দিনটোৰ ছবি হিচাপে আমি গণ্য কৰিছোঁ চৰ্চাৰ দ্বিতীয় বিষয়বস্তু আৰু তৃতীয় বিষয়বস্তুলৈ কিছু সময়ৰ পিছত যাম কিন্তু তাৰ আগতে আমি ল'ব বিচাৰিম এটা সৰু বাণিজ্যিক বিৰতিৰ পিছত চৰ্চাৰ দ্বিতীয় বিষয়বস্তুৰ ওপৰত আমি বিতংভাৱে আলোচনা কৰিম